আজি মই তোমালোকক কৰাবলৈ লৈছোঁ 15.3 এক্সাৰচাইজটো। ইয়াত চাওঁ তোমালোকৰ কিছুমান ৱৰ্ড নিউমেৰিকেলছ আছে। ইয়াৰে তোমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল 9 added to thrice a whole number gives 54. Find the number. ইয়াত আমাক কৈ থৈছে যে 9টো এড কৰিছে কোনোবা এটা হোল নাম্বাৰৰ থ্ৰাইছৰ লগত, যিটোৰ পৰা আমি পাইছোঁ 54। গতিকে সেই নাম্বাৰকেইটা উলিয়াবলৈ কৈছে। এতিয়া চোৱা, এই কুৱেশ্যনটোত আমি ইয়াক ইকুৱেশ্যন বনাব লাগিব, কাৰণ এইটো কি হয়, এটা ষ্টেটমেণ্ট হৈছে। এতিয়া এই ষ্টেটমেণ্টটোতো আমি জানোৱে অলৰেডি কেনেকৈ ইয়াক ইকুৱেশ্যন কৰিব লাগে। এই গিভছটো জেগাত আহিব ইকুৱেল চাইন হৈছে, কাৰণ ইজটো জেগাটো ইকুৱেশ্যন আহে, গিভছটো জেগাটো ইকুৱেশ্যন আহে। আৰু এইফালে যে আছে 9 added to thrice a whole number, এই 9 এইটোতো গম পাওঁ ন, নাম্বাৰ এইটো হ'ব 9, এডেডৰ জেগাত আহিব কি প্লাছ হৈছে, আৰু এইফালে কি হ'ব টু থ্ৰাইছ এ হোল নাম্বাৰ, তাৰমানে থ্ৰাইছ এ হোল নাম্বাৰ। ইয়াত এটা হোল নাম্বাৰটো কি হয় আমিতো সেইটো নাজানো, গতিকে কি হ'ব এই হোল নাম্বাৰটো আমি কনচিডাৰ কৰি ল'ম এক্স হৈছে। গতিকে কি ধৰি ল'ম, লেট দ্য হোল নাম্বাৰ বি এক্স হৈ গ'ল। গতিকে এই হোল নাম্বাৰটো জেগাত আহি যাব এক্স, আৰু লগতে কৈছে যে থ্ৰাইছ এ হোল নাম্বাৰ, তাৰমানে থ্ৰাইছ মানে কিমান হয় 3 টাইমছ, তাৰমানে 3 দি এক্সক ইনটু কৰি দিব লাগিব। তাৰমানে এই গোটেইটো জেগাত কি আহি যাব, থ্ৰাইছ এ হোল নাম্বাৰটো জেগাত আহি যাব থ্ৰাইছ এক্স হৈ গ'ল। এতিয়া আমি কি কৰিম, 9 প্লাছ থ্ৰাইছ এক্স ইকুৱেল টু 54। গতিকে কি হ'ব, একৰ্ডিং টু কুৱেশ্যন কি আহি যাব, 9 প্লাছ থ্ৰাইছ এক্স ইকুৱেল টু 54। এতিয়া এইটোক আমি সলভ কৰি দিওঁ, তাৰ পৰা আমি এক্সটো পাই যাম। এতিয়া চোৱা, এক্সটো আমি থ্ৰাইছ এক্সক এইফালে ৰাখোঁ আৰু এই নাম্বাৰটোক এইফালে পঠাই দিওঁ, যিটো মই ট্ৰান্সপ'জিং মেথডত কৰাইছোঁ চল্ভটো। তোমালোকে এই চল্ভ কৰা মেথডখিনি 15.2ত অলৰেডি পাই আহিছা। এতিয়া এইফালে কি হ'ব, থ্ৰাইছ এক্স আৰু 54ৰ পৰা 9 গ'লে থাকিব 45। এতিয়া আমি পাই যামগৈ এক্স ইকুৱেল টু 45ক এই 3টো ইয়াৰ লগত মাল্টিপ্লাই হৈ আছিলে, এইফালে গুচি আহিলে ইয়াক ডিভাইড কৰি দিব, আৰু এইটো পাই যাম আমি 15। তাৰমানে আমি কি পাই গ'লোগৈ, এক্স মানে 15। আৰু এতিয়া চোৱা, লেট কোনটো নাম্বাৰ ধৰি লৈছিলোঁ, দি হোল নাম্বাৰ বি এক্স, তাৰমানে এক্সটো আমি কি পাই গ'লোগৈ 15। চ' আনচাৰটো কি হৈ যাব, দেন হোল নাম্বাৰ ইজ 15। চ' আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো চল্ভ হৈ গ'ল। এতিয়া আমি যাওঁ ইয়াৰ ছেকেণ্ড কুৱেশ্যনটোলৈ। ইয়াত কি দিছে চোৱা, দি ছাম অফ টু কনজিকিউটিভ মাল্টিপলছ অফ 4 ইজ 68, ফাইণ্ড ডেম। ইয়াত কাক উলিয়াবলৈ কৈছে, ডেম মানে কাৰ কথা কৈছে, দি ছাম অফ টু কনজিকিউটিভ মাল্টিপলছ, তাৰমানে কনজিকিউটিভ মাল্টিপলছ কেইটাক উলিয়াই দিবলৈ কৈছে হৈ গ'ল। ইয়াত এতিয়া চোৱা, এই যে গিভেন ষ্টেটমেণ্টটো, এই ষ্টেটমেণ্টটোত চোৱা দি থোৱা আছে দি ছাম অফ, ছাম মানেতো চোৱা ইয়াত কি আহিব, প্লাছ চাইনটো আহিবই, টু কনজিকিউটিভ মাল্টিপলছ অফ 4, তাৰমানে 4ৰ কিছুমান কনজিকিউটিভ মাল্টিপল ল'বলৈ কৈছে, কেইটা, 2টা ল'বলৈ কৈছে, আৰু সেই দুটাক প্লাছ কৰি দিলে পাই যাম আমি কিমান 68। কিন্তু তাৰ আগতে আমি সেই কনজিকিউটিভ মাল্টিপলছ দুটানো কি ল'ম, সেই দুটাটো আমি লেট কৰি ল'ব লাগিব হৈ গ'ল। এতিয়া কাৰ কনজিকিউটিভ মাল্টিপল উলিয়াবলৈ কৈছে, 4ৰ উলিয়াবলৈ কৈছে। এতিয়া চোৱা, মাল্টিপল অফ 4 কোনখিনি হয়, আমি যে 4ৰ মাল্টিপ্লিকেশ্যন টেবুলত কি পাই আহিছিলোঁ, 4 × 1 ইকুৱেল টু কিমান 4 পাইছিলোঁ। নেক্সটটো কিমান আছিলে, 4 × 2 ইকুৱেল টু 8, 4 × 3 ইকুৱেল টু 12, 4 × 4 ইকুৱেল টু 16, এনেকৈ মাল্টিপ্লিকেশ্যন টেবুলত তললৈ আহি আছিলে হৈ গ'ল। এতিয়া চোৱা, তাৰমানে 4ৰ আমি ইনফাইনাইট নাম্বাৰ্ছ অফ মাল্টিপলছ পাম, কাৰণ এইখিনি কেতিয়াও শেষ নহয় হৈ গ'ল। এতিয়া চোৱা, ইয়াৰে যে এই 4, 8, 12, 16 এইখিনি কোৱা হয় 4ৰ মাল্টিপলছ, আৰু 4ৰ কনজিকিউটিভ মাল্টিপল কোনখিনি হ'ব, এই 4ৰ নেক্সটটো কিমান আহিছে 8, গতিকে 4কে আৰু 8কে এই দুটাক ক'ব কনজিকিউটিভ মাল্টিপলছ অফ 4। আৰু 4টোকে 12টোকে কিন্তু কনজিকিউটিভ বুলি নক'ব, কাৰণ ইয়াৰ পিছত নেক্সটটো 12 অহা নাই, ইয়াৰ পিছত নেক্সট কোন আহিছে 8, কিন্তু 8কে আৰু 12কো কনজিকিউটিভ মাল্টিপলছ বুলি ক'ব, কাৰণ 8ৰ নেক্সটটো আহি গৈছে 12। ইয়াত এটা আমাক কৈ থৈছে যে টু কনজিকিউটিভ মাল্টিপলছ অফ 4 ইজ 68, মানে সিহঁতৰ দুটা, মানে এই দুটা কনজিকিউটিভ মাল্টিপল লৈছে 4ৰ, যি দুটাক ছাম কৰি দিলে 68 আহিব। ধৰা ইয়াৰ যেনিবা কোনোবা দুটা মাল্টিপলছ লৈছোঁ, এটা হ'ল কিমান 8 আৰু এটা 12, এতিয়া এই দুটাক প্লাছ কৰি দিলে 68 আহিব নেকি, নাহে নহয়। গতিকে ক'ৰবাত এইফালে পিছত আছেগৈ কোনোবা,
এতিয়া আমি সেইখিনিতো কনচিডাৰ কৰি ল'ব লাগিব আমিতো এনেকৈ চাই থাকিব নোৱাৰোঁ ন এই দুটা প্লাছ কৰিলে 68 পাম নেকি এই দুটা প্লাছ কৰিলে 68 পাম নেকি এনেকৈ হ'লেনো বহুত টাইম লাগিব সেইটো কাৰণে আমি ইহঁতক কনচিডাৰ কৰি ল'ব লাগিব এতিয়া চোৱা আমি কেনেকৈ কনচিডাৰ কৰিম ইয়াত এতিয়া এই 4ৰ মাল্টিপুল এইখিনি পাইছোঁ কোনটো ছাইডৰ পৰা এইটো ছাইডৰ পৰা আহে গতিকে এই 4টোক যদি আমি মাল্টিপুল বুলি ক'ব পাৰোঁ 4ৰ 4 ইনটু 1টোকো ক'ব পাৰোঁ কাৰণ 4 ইনটু 1 কৰিতো আমি 4 পাইছোঁ গতিকে এইখিনিও হ'ব ইহঁতৰ মাল্টিপুল 4ৰ এতিয়া চোৱা এই মাল্টিপুলখিনিত এইফালে চবতে কি আহিছে 4 আহিছে গতিকে এইফালেও কি আহিব 4 আহিব প্ৰথমটো তাৰ নেক্সটটো মই ধৰি লৈছোঁ চোৱা যেনেকৈ 1 2 3 4 এনেকৈ গৈ আছে সেইটো হয়তো কিবা এটা নাম্বাৰ আহিব পাৰে মই সেইটো ধৰি লৈছোঁ ধৰা x হৈ গ'ল আৰু তাৰ নেক্সট তাৰমানে কনজিকিউটিভ মাল্টিপুল কৈছে গতিকে তাৰ নেক্সটটো কি হ'ব সেইটোতো কি আহিব প্ৰথমতে 4টোতো আহিবই খালি তাৰ নেক্সটটো কি হ'ব চোৱা xতকৈ 1 এটা বেছি হ'ব ইয়াত এটা চোৱা এই মাল্টিপুলটোত যেনেকৈ 4 ইনটু 1 তাৰ নেক্সট মানে তাৰ কনজিকিউটিভ মাল্টিপুলটোত আহিছে 4 ইনটু 2 এতিয়া এইটোতো 4 এইটোতো 4 কিন্তু এইটোত আহিছিলে 1 তাৰপিছত কিমান আহিছে 2 আহিছে তাৰমানে 1তকৈ 1ৰ লগত আকৌ নেক্সট 1 এটা যদি আমি এড কৰি দিওঁ তেতিয়াহে 2টো পাম এটা তেনেকৈ a2 আৰু a2 এই দুটাও কনজিকিউটিভ মাল্টিপুল ইয়াতো চোৱা 4 আহিছে ইয়াতো 4 আহিছে কিন্তু এইটোত আহিছে 3 আৰু তাৰপিছত কিমান আহিছে 4 তাৰমানে 3 লগত 1 এটা এড কৰি দিলেহে এই 4টো পাম তেনেকৈ এটা এই দুটাকো যদি মই 4ৰ কনজিকিউটিভ মাল্টিপুল বুলি কওঁ ইয়াতো 4 আহিছে কিন্তু এইটোত যদি x লওঁ এইটোত আহি যাব xতকৈ 1 এটা এক্সট্ৰা তাৰমানে কি আহি যাব x প্লাছ 1 সেইটো কাৰণে আমি এইটোকে আৰু এইটোকে ক'ম কনজিকিউটিভ মাল্টিপুলছ অফ 4 গতিকে এই দুটাকে আমি ধৰি ল'ম এইটো এটা 4ৰ মাল্টিপুল আৰু এই গোটেইটো এটা 4ৰ মাল্টিপুল গতিকে আমি ধৰি ল'ম লেট 2 কনজিকিউটিভ multiple of 4 are দুটা ধৰিছে ন এটা হ'ল কিমান 4x and আৰু হিটো কিমান হ'ব 4 ইনটু x প্লাছ 1 সো আমি দুটা কনজিকিউটিভ মাল্টিপুল কনচিডাৰ কৰি লৈছোঁ এতিয়া কি কৈ থৈছে কুৱেশ্যনত সাম অফ 2 কনজিকিউটিভ মাল্টিপুলছ অফ 4 ইজ 68 ইজৰ ঠাইতটো ইকুৱেল আহিব আৰু কাৰ সাম লৈছা দুটা কনজিকিউটিভ মাল্টিপুল সেই দুটা কোন দুটা এইটো আৰু এইটো তাৰমানে এই দুটাক এড কৰি দিলে কিমান পাই যাম 68 সেইটো হৈছে আমাৰ একৰ্ডিং টু কুৱেশ্যন সো একৰ্ডিং টু কুৱেশ্যন 4x প্লাছ এইটো মাল্টিপুল প্লাছ এইটো মাল্টিপুল ইকুৱেল টু আহি যাব কিমান 68 এতিয়া চোৱা আমি এটা ইকুৱেশ্যন পাই গ'লোঁ এতিয়া আমি এইটোক ট্ৰান্সপ'জিং মেথডত সলভ কৰি দিওঁ এতিয়া এইটো আমাৰ কিমান আহিব চোৱা 4x টো 4x থাকিব এইফালে ব্ৰেকেটটো মই এক্সপাণ্ড কৰি দিওঁ কি আহি যাব 4 এইটোক এটেক কৰিব আকৌ এইটোক এটেক কৰিব কিমান পাই যাম 4x আৰু এইফালে আহিব 4 মই এইখিনি অলৰেডি 15.2 চেপ্টাৰত কৈয়ে আহিছোঁ কেনেকৈ আমি ইকুৱেশ্যন এটা সলভ কৰিব লাগে এতিয়া এইটো কিমান হ'ব 4x দুটা এড কৰি দিলে আহিব 8x প্লাছ 4 ইকুৱেল টু 68 এইফালে আহিব 8x 4টোক এইফালে পঠাই দিয়া কিমান হৈ যাবগৈ 68 মাইনাছ 4 এইটো হৈ যাব 8x তাৰপিছত আহি যাব কিমান 68 মাইনাছ 4 হ'লে হ'ব 64 তাৰপিছত xটো উলিয়াই দিম 8 আহি ইয়াক ডিভাইড কৰি দিব কিমান হৈ যাব 64 ডিভাইডেড বাই 8 তাৰমানে পাই যাম 8 আমি কি পাই গ'লোঁ তাৰমানে xটো পাই গ'লোঁ 8 কিন্তু আমাৰ কুৱেশ্যনত কাক উলিয়াবলৈ কৈছে ফাইন ডেম তাৰমানে সেই কনজিকিউটিভ মাল্টিপুলছ কেইটাক উলিয়াবলৈ কৈছে ইয়াত কনজিকিউটিভ মাল্টিপুলছ কোনকেইটা কনচিডাৰ কৰি লৈছিলোঁ এইটো আৰু এইটো গতিকে কি কৰিম এক্সৰ ভেলুটো আমি এই এক্সৰ জেগাই পুট কৰি দিম গতিকে আমি দুইটা পাই যাম গতিকে কি হ'ব হেন্স কনজিকিউটিভ মাল্টিপলছ আৰ কি হ'ব এটা হ'ব 4x এক্সৰ জেগাত কি পাইছোঁ 8 পুট কৰি দিম এণ্ড আৰু হিটো কি হ'ব 4 to 4 হ'ব ব্ৰেকেটে থাকিব এক্সৰ জেগাত আহি যাব 8 1 to 1 থাকিব ব্ৰেকেট ক্লোজ এইটো আৰু এইটো এতিয়া এই দুটাক আমি কৰি দিম এইফালে কিমান পাব 4 into 8 পাই যাম 32 এণ্ড এইটো কিমান পাই যাম ব্ৰেকেটৰ ভিতৰত চা 8 1ৰ লগত প্লাছ কৰিলে পাই যাম 9 আৰু 9 4ৰ লগত ইনটু হৈ কিমান আহি যাব 36 সো আমি কি পাই গ'লোঁ এটা পালোঁ 4ৰ মাল্টিপুল 32 আৰু ইটো হ'ব 36 এই দুটা চোৱা কনজিকিউটিভ মাল্টিপুল হয়ও কাৰণ 38টো কেনেকৈ পাওঁ 4 into 8 কৰি পেলাই 32 পাওঁ কাৰণ এই 32টো কেনেকৈ পাওঁ 4 into 8 কৰি পেলাই 32 পাওঁ আৰু 36 কি হ'ব চোৱা 4 into 9 কৰি দিলে কি হৈ যাব 36 8 আৰু 9 তাৰমানে এই দুটা কি হয় কনজিকিউটিভ মাল্টিপুল আৰু লগতে চোৱা এই দুটা যদি তুমি এড কৰি দিয়া কি হৈ যাব 6 plus 2 8 আৰু 3 plus 3 6 তাৰমানে কি পাইছোঁ দুইটাৰ চামটো 68
আৰু ইয়াতো কি আছিলে চামটো 68 তাৰমানে কি হ'ল আনসাৰটো কাৰেক্ট হৈ গ'ল এতিয়া আমাৰ নেক্সট আহিছে কুৱেশ্যন নম্বৰ 3 তোমালোকে বুকত চাই লোৱা তাত এটা ৰেক্টেংগুলাৰ লেন্থ আৰু ব্ৰেডখিনি কথা কোৱা আছে আৰু তাত লগতে কৈ থৈছে তাৰ যেটো লেন্থ হয় লেন্থটো ব্ৰেডতকৈ 4 বেছি বুলি কৈ থৈছে গতিকে আমি চোৱা ইয়াত সৰুটো কোন হয় ব্ৰেড গতিকে আমি কোনটো কনসিডাৰ কৰি লম x বুলি ব্ৰেডটো আছে গতিকে আমি ব্ৰেডক ধৰি লম x লেট ব্ৰেড অফ rectangle is x মিটাৰ কাৰণ এইটো কিহত আছে মিটাৰত আছে হৈ গ'ল আৰু এই ইয়াৰ যেটো লেন্থ হয় লেন্থটো ইয়াতকৈ 4 বেছি গতিকে কি হ'ব ব্ৰেডৰ লগত আমি 4 এটা এড কৰি দিব লাগিব বেছি না হেতু কাৰণে ইয়াৰ লগত এড কৰি দিছো 4 মোৰ বুলি কৈছে না হেতু কাৰণে আমি লেন্থটো পাই গলো x + 4 আৰু ব্ৰেডটো হৈ গ'ল x হৈ গ'ল এটা যা এটো যদি লেন্থ হয় এটো লেন্থ হ'ব গতিকে এটো কিমান পাই যাম x + 4 এ হ'ব আৰু এটো যদি ব্ৰেড হয় এটো ব্ৰেড হ'ব গতিকে এটো কিমান হ'ব এটো x হ'ব কাৰণ সৰ ৰেক্টেংগুলাৰ অপজিট সাইডছখিনি ইকুৱেল হয় গতিকে এটো যিমান হয় এটো হিমান হ'ব এটো যিমান হয় হেটো হিমান হ'ব হৈ গ'ল আৰু লগতে আৰু এটা কথা কৈ থোৱা আছে এই ৰেক্টেংগলটোৰ গোটেই পেৰিমিটাৰটো আহিছে 160 মিটাৰ ৰেক্টেংগুলাৰ পেৰিমিটাৰ মানে কি ইয়াৰ গোটেই বাউণ্ডাৰীটোৰ লেন্থটো তাৰ মানে এই গোটেই সাইড কিটাক যদি আমি প্লাস কৰি দিও কিমান পাই যাম 160 মিটাৰ হৈ গ'ল এতিয়া আমাক উলিয়াবলৈ কৈছে এই ৰেক্টেংগলটোৰ ডাইমেনশন মানে হল কি ইয়াৰ লেন্থটো আৰু ব্ৰেডটো ডাইমেনশনৰ মিনিংটো হল কি লেন্থ আৰু ব্ৰেড হৈ গ'ল এটা সয়া পেৰিমিটাৰ দিয়া আছে 160 মিটাৰ গতিকে কি হ'ব পেৰিমিটাৰ মানে কি গোটেইখিনিক এড কৰি দিলে আমি 160 পাই যাম গতিকে কি হ'ব একৰ্ডিং টু কুৱেশ্যন x নেক্সট কি আহিব x + 4 মই গোটেইখিনিক এড কৰি গৈছো পেৰিমিটাৰটো পাবলে নেক্সট x আহিব প্লাস আকৌ নেক্সট এটো প্লাস কৰিম তাৰ মানে গোটেই সাইড গিটা প্লাস কৰি দিলে ইকুৱেল টু কি আহি যাব তাৰ পেৰিমিটাৰ কিমান দিয়া আছে গিভেন 160 সো এটো আহি যাব 160 গতিকে আমি এটা ইকুৱেশ্যন পাই গলো এটা এটো সলভ কৰি দিম x টো ওলাই যাব ইয়াত সো x কেটা আছে 1 2 3 4 সো কিমান আহি যাব 4x আৰু 4 এ 4 ৰ লগত এড হৈ কিমান আহি যাব 8 আৰু এফালে কিমান আহিব 160 তাৰ পিছত কি কৰিম আমি 8 টো কেফালে পঠাই দিম কিমান হৈ যাব 160 - 8 এফালে এটা কিমান হ'ব 160 পৰা 8 গলে 152 এটা ইয়াৰ পৰা আমি x টো উলিয়াই দিম 4 এ আহি পেলাই ইয়াক ডিভাইড কৰি দিব এটা সো এটো কিমান হ'ব 4 3 12 4 এ যদি এটো ডিভাইড কৰো 4 3 12 আৰু এফালে থাকি যাব তোমাৰ 32 4 8 32 তাৰমানে আমি কিমান পাই গলো x = 38 হৈ গ'ল এতিয়া আমাক উলিয়াবলৈ কৈছে কি লেন্থ আৰু ব্ৰেড হল এতিয়া সা লেন্থটো কিমান পাইছিলো x + 4 আৰু ব্ৰেডটো কিমান হয় x হয় গতিকে আমি x টো অলৰেডি 38 পালোৱে গতিকে কি হ'ব ব্ৰেড মানেটো x এ গতিকে আমি কি পাই গলো ব্ৰেড মানে 38 গতিকে ইয়াৰ ব্ৰেডটো কিমান পাই গলো ৰেক্টেংগুলাৰ 38 মিটাৰ কাৰণ কিহত আছিল এটো মিটাৰত আছিল না এৰ কাৰণে মিটাৰ দিছো আৰু লেন্থটো কিমান হ'ব লেন্থটো কিমান আছিল x + 4 x মানে কিমান পালো 38 গতিকে x ৰ জায়গাত 38 যদি পুট কৰি দিও কিমান হৈ যাব 38 + 4 তেতিয়াহে আমি হে গোটেই লেন্থটো পাই যাম 38 + 4 কিমান আহি যাব 42 তাৰমানে কি গম পাই গলো লেন্থটো পাই গলো 38 আৰু ব্ৰেডটো পাই গলো 38 আৰু লেন্থটো পাই গলো 42 এটা ইয়াত এটা কথা কৈ থোৱা আছিল যে লেন্থটো ব্ৰেডতকৈ 4 বেছি হসকে হয় উছা ব্ৰেডটো 38 আৰু লেন্থটো 42 ইয়াতকে এটো কিমান বেছি 4 বেছি হয় সো আমাৰ আনসাৰটো কাৰেক্ট আমি এই দুটা উলাই দিলো ডাইমেনশনটো হৈ গ'ল এতিয়া আমাৰ আহিছে নেক্সট কুৱেশ্যন নম্বৰ 4 ইয়াত দিয়া আছে 1/3 of a number is less than the original by 10 find a number হল ইয়াত চোৱা নাম্বাৰটো উলিয়াব কৈছে গতিকে আমি কোনটো ধৰি ল'ব লাগিব এই নাম্বাৰ কাৰণ এই নাম্বাৰটো কি হয় আমাক দিয়া নাই সো আমি কি ধৰি লম let the number be x বুলি ধৰি ললো নাম্বাৰটো সো ইয়াত যত নাম্বাৰ আছে হেতু জায়গাত আমি x লিখি দিব পাৰো এই নাম্বাৰটো জায়গাত কি আহি যাব x কাৰণ আমি এটো x ধৰি লৈছো না এটা সো 1/3 of x মানে কি 1/3 টোক আমি কেনেকৈ লিখিব পাৰো 1/3 সো 1/3 মানে 1/3 of x of মানে কি হয় হদায় ইনটু তাৰমানে কি হয়
ইয়াত আহি যাব 1/3 ইনটু x তাৰমানে গতিকে 1/3 ইনটু x টোক আমি কি বুলি লিখিব পাৰোঁ 1/3 x দুটা ইনটু হৈ আছে হৈ গ'ল তাৰমানে চোৱা এই গোটেই এইখিনিৰ পৰা এইখিনিলৈকে 1/3 অফ এ নাম্বাৰ এই গোটেইটোক আমি কি বুলি লিখিব পাৰিম এনেকৈ 1/3 ইনটু x হৈ গ'ল এতিয়া এই গোটেই 1/3 x টো লেছ বুলি কৈছে কিহতকে দেন ইটছ অৰিজিনেল মানে কি সেই নাম্বাৰটো আৰু সেই নাম্বাৰটো কিমান ধৰি লৈছোঁ x তাৰমানে সেই নাম্বাৰটো কিমান হয় x হয় তাৰমানে 1/3 অফ x টো সেই xতকৈ কিমান লেছ 10 লেছ তাৰমানে 10 তাতকৈ কম হয় এতিয়া আমি এইটো কেনেকৈ ইকুৱেশ্যনত লিখিব পাৰিম তাৰমানে কোনটো বেছি ডাঙৰ হয় xটো বেছি ডাঙৰ হয় ইয়াত কাৰণ ইয়াতকৈ কম বুলি কৈছে ন 10 1/3টো গতিকে কি কৰিম বেছিটোৰ পৰা কমটো যদি মাইনাছ কৰি দিওঁ সেই ডিফাৰেঞ্চটো পাই যাম 10টো গতিকে আমি কি লিখিম বেছি কোন হয় xটো মাইনাছ আৰু সিটো কি হয় 1/3 x ইকুৱেল টু কি পাই যাম 10 কাৰণ কৈ থোৱা আছে ন যে 1/3 অফ x এইটোতকৈ 10 কম তাৰমানে কি এইটো ইয়াতকৈ ডাঙৰ আৰু যদি ইয়াৰ পৰা এইটো মাইনাছ কৰি দিওঁ কিমান পাই যাম সেই 10টো পাই যাম হ'ব এতিয়া চোৱা যেনিবা ৰামৰ বয়স যদুৰ বয়সতকৈ যেনিবা ৰাম যেনিবা ডাঙৰ হয় যদুতকৈ 3 years বেছি ডাঙৰ হয় হ'ল ইয়াত এটা ৰাম যদুতকৈ 3 years বেছি ডাঙৰ সেইটোক আমি কেনেকৈ লিখিব পাৰোঁ ৰামৰ এজটোৰ পৰা যদি আমি যদুৰ এজটো মাইনাছ কৰি দিওঁ সেই 3টো পাই নাযাম জানো ডিফাৰেঞ্চটো যিটো হয় সেইটো পাই যাম তেনেকৈ ইয়াতো সেইটো কাৰণে সেই ডাঙৰটোৰ পৰা সৰুটো মাইনাছ কৰি দিছোঁ সি যিমান সৰু হয় সেইটো পাই যাম চ' সেইটো কাৰণে পাই গ'লোঁ এইটো চ' ইয়াৰ এই ষ্টেটমেণ্টটোৰ ইকুৱেশ্যন পাই গ'লোঁ এইটো এতিয়া এইটোৰ পৰা আমি ছল্ভ কৰি দিওঁ এক্সটো ওলাই যাব এতিয়া চোৱা এনেকৈ যেতিয়া থাকে ইকুৱেশ্যনটোত ইয়াত এইটো আমি ঠিক কেনেকৈ লিখি ল'ম এইটো কি আছে এক্স আছে আৰু এইটো 1ৰ লগত এক্স ইনটু হৈ কিমান হ'ব এক্সে হ'ব কাৰণ 1ৰ লগত যিটো ইনটু হয় সেইটোৱে হয় সদায় আৰু তলত কি আছে 3 আৰু এইফালে 10 এতিয়া চোৱা এনেকুৱাবোৰক কি কৰিব লাগে ইয়াত প্ৰব্লেম দিছে কোনে এই তলত থকা 3টোৱে হৈ গ'ল গতিকে কি কৰিব লাগিব এই 3টোক নাইকিয়া কৰিবলৈ হ'লে আমি ইটছ এণ্ড এভৰি টাৰ্মক 3 দি মাল্টিপ্লাই কৰি দিম এই 3টো নাইকিয়া হৈ যাব গতিকে ইয়াকো 3 দি মাল্টিপ্লাই কৰিম ইয়াকো 3 দি মাল্টিপ্লাই কৰিম ইয়াকো 3 দি মাল্টিপ্লাই কৰিম চ' ইয়াত কি আহি যাব 3 ইনটু এক্স মাইনাছ আছে কাৰণে মাইনাছ এই গোটেই টাৰ্মটোক আকৌ 3 দি ইনটু কৰিম আকৌ তেনেকৈ ইয়াকো 3 দি ইনটু কৰিম তাৰমানে চোৱা গোটেই বস্তুটো একেই আছে খালি চবকে মই 3 দি মাল্টিপ্লাই কৰি দিছোঁ এইটোকো 3 দি এইটোকো 3 দি এইটোকো 3 দি মাল্টিপ্লাই কৰি দিছোঁ এতিয়া এইটো কিমান হৈ যাব 3x আৰু এইটো কি হৈ যাব 3 লগত 3 কেঞ্চেল গুচি যাব আৰু কি থাকি যাব x আৰু এইটো কিমান হ'ব 30 হৈ গ'ল এতিয়া চোৱা 3xৰ পৰা যদি x মাইনাছ কৰোঁ কিমান থাকিব 2x আৰু এইফালে কিমান 30 এতিয়া আমি ইয়াৰ পৰা xটো উলিয়াই দিওঁ 2 গৈ পেলাই 30ক ডিভাইড কৰি দিব কিমান আহি যাব 15 চ' আমি কি পাই গ'লোগৈ তাৰমানে x মানে কি সেই নাম্বাৰটো পাই গ'লোগৈ আৰু আমাক কি উলিয়াবলৈ কৈছে ফাইণ্ড দ্য নাম্বাৰ চ' আমি আনচাৰটো পাই গ'লোগৈ 15 এতিয়া আমাৰ নেক্সট কুৱেশ্যনটো আহিলে ইন এ ক্লাছ অফ 55 ষ্টুডেণ্ট দি নাম্বাৰ্ছ অফ গাৰ্লছ ইজ 5/6 টাইমছ দ্য নাম্বাৰ্ছ অফ বয়জ ফাইণ্ড দ্য নাম্বাৰ্ছ অফ বয়জ এণ্ড গাৰ্লছ ইন দ্য ক্লাছ হৈছে ইয়াত চোৱা ক্লাছটোত ষ্টুডেণ্ট টোটেল নাম্বাৰ্ছ অফ ষ্টুডেণ্ট গিভেন আছে 55 হৈ গ'ল ইয়াত এতিয়া আমাৰ গাৰ্লছত কিমান আছে গাৰ্লছ বয়জ কিমান আছে সেইখিনি আমি নাজানো চ' আমি ধৰি লৈছোঁ ধৰা গাৰ্লছ ইমান আছে আৰু ধৰা বয়জ ইমান আছে হৈ গ'ল ইয়াত ধৰাটো গাৰ্লছ আছে আৰু ইয়াত ধৰা আমাৰ বয়জ আছে আৰু দুইটাকে এড কৰি দি পেলাই আমি ইয়াৰ টোটেল নাম্বাৰটো পাই যাম যিটো গিভেন আছে কিমান 55 চ' এতিয়া আমি উলিয়াব লাগিব গাৰ্লছ কিমান আৰু বয়জ কিমান হৈ গ'ল যদি আমি ইয়াত এইটো পুট কৰি দিম আমি এইটো এটা ইকুৱেশ্যন পাই যাম হৈ গ'ল ইয়াত এতিয়া চোৱা নেক্সট এইটোৱে আমাক এইখিনি ইনফৰ্মেশ্যন দিলে ইন এ ক্লাছ 55 ষ্টুডেণ্ট এইখিনি ইনফৰ্মেশ্যন দিলে হ'ল এতিয়া আমাৰ নেক্সট চেণ্টেন্সটো কি আছে দি নাম্বাৰ অফ গাৰ্লছ ইজ 5/6 টাইমছ দি নাম্বাৰ অফ বয়জ চ' এতিয়া আমি এই ষ্টেটমেণ্টটোক আকৌ এটা ইকুৱেশ্যন বনাব লাগিব ইয়াত কি আছে দি নাম্বাৰ অফ গাৰ্লছ মই এইটো লিখি লওঁ given the number of girl is 5/6 times the number of boys হৈ গ'ল এতিয়া চোৱা দি নাম্বাৰ অফ গাৰ্ল এইটোতো আমি গম নাপাওঁ
কি হয় গতিকে এটুক ধৰি ল'ম x সো এইটো জায়গাত কি হৈ যাব x ইজ মানে কি হ'ব ইকুৱেল হৈছে মই অলৰেডি কৈ আহিছোঁ কেনেকৈ ষ্টেটমেণ্টৰ পৰা ইকুৱেশ্যন বনাব লাগে আকৌ নেক্সট আহিছে কি 5/6 এইটোতো এটা নাম্বাৰ এইটো যেনেকৈ আছে তেনেকৈয়ে থাকিব টাইমছ মানে কি হয় ইনটু হয় হৈ গ'ল দি নাম্বাৰ অফ বয়জ হৈ গ'ল এতিয়া এইটোকতো তুমি এটা বেলেগ ধৰি ল'ব নোৱাৰা হৈ গ'ল গতিকে চোৱা তুমি এইটোক তুমি এক্স ধৰিব নোৱাৰা কাৰণ অলৰেডি যদি গাৰ্লক এক্স ধৰোঁ এইটোক ধৰিব নোৱাৰোঁ সেইটো কাৰণে আমি কি কৰিম এইটোকহে আমি এক্স ধৰি ল'ম কাৰণ এইটোৰ লগত এটা নাম্বাৰ লাগি আছে গতিকে এইটোক কিমান ধৰি ল'ম এক্স ধৰি ল'ম আৰু এইফালে গাৰ্লছৰ লগত একো নাম্বাৰ ইনটু হৈ থকা নাই যেনেকৈ বয়জৰ লগত ইনটুহে আছে 5/6 কিন্তু গাৰ্লছৰ লগত একো লাগি থকা নাই গতিকে আমি গাৰ্লছটোক এক্স নধৰোঁ এইটোক আমি এক্স নধৰোঁ হৈ গ'ল গতিকে এইফালে কি লিখিম এইটো জাষ্ট নাম্বাৰ অফ গাৰ্লছে লিখি থ'ম হৈ গ'ল গতিকে কি পাই গ'লোগৈ নাম্বাৰছ অফ গাৰ্লছ ইকুৱেল টু 5/6 ইনটু এক্স সো আমি ইয়াত কি কনচিডাৰ কৰি লৈছোঁ দি নাম্বাৰছ অফ বয়জ যদি এইটো জেগাত গাৰ্লছ থাকিলেহেঁতেন তেতিয়াহ'লে আমি গাৰ্লছক এক্স ধৰিলোহেঁতেন কি কাৰণে আমি বয়জক ধৰিলোঁ গম পালা না বয়জৰ লগত 5/6 টাইমছ লাগি আছে হৈ গ'ল এতিয়া চোৱা গতিকে আমি ওপৰত কি লিখিম লেট নাম্বাৰ অফ বয়জ কিমান আছে এক্স হৈ গ'ল আৰু তাৰ পৰা আমি গাৰ্লছটো কিমান পাই গ'লোগৈ হেন্স নাম্বাৰ অফ গাৰ্লছ কিমান পাই গ'লোগৈ 5/6 ইনটু এক্স এই ইনটুটো নিদিলেও হয় ডাইৰেক্ট এনেকৈ এক্স লিখি দিব পাৰি হৈ গ'ল গতিকে আমি চোৱা বয়জো পাই গ'লোঁ ইমান গাৰ্লছো পাই গ'লোঁ ইমান এতিয়া এই দুটাক আমি এই বক্স দুটাত পুট কৰিলোঁ গতিকে ইয়াত আহি যাব কি এক্স আৰু ইয়াত কি আহি যাব 5/6 ইনটু এক্স সো আমি এইটো ইকুৱেশ্যন পাই গ'লোঁ গতিকে এটা কি হ'ব একৰ্ডিং টু কুৱেশ্যন এক্স প্লাছ চৰি এইটো গাৰ্ল নহয় গাৰ্ল কিমান বয়জটো এক্স আছিলে চ' ইয়াত আহি যাব এক্স হৈছে আৰু এইটো কি হয় গাৰ্লছ হৈছে গাৰ্লছৰ জেগাত কি আহি যাব এইটো 5/6 এক্স হৈ গ'ল এতিয়া আমি এই কুৱেশ্যনটো কি লিখি দিম এইটো প্লাছ এইটো ইকুৱেল টু 55 চ' একৰ্ডিং টু কুৱেশ্যন আহি যাব 5/6 ইনটু এক্স প্লাছ এক্স ইকুৱেল টু 55 হৈ গ'ল এতিয়া আমি এইটোক ছল্ভ কৰি দিম ইয়াৰ পৰা এক্সটো ওলাই যাব চ' এইটোক আমি ভালকৈ লিখি লওঁ ওপৰত কোন আছে তলত 6 আছে চ' তলততো 6এ থাকিব ওপৰত কি হ'ব 5 ইনটু এক্স মানে কিমান আহি যাব 5x আৰু এইফালে কি আছে এক্সে থাকিব আৰু এইফালে কিমান আছে 55 চ' দিগদাৰ কৰি আছে কোনে তলৰ 6টোৱে চ' আমি ইটছ এণ্ড এভৰি টাৰ্মক 6 দি মাল্টিপ্লাই কৰি দিম ইয়াকো আমি 6 দি মাল্টিপ্লাই কৰিম ফাৰ্ষ্ট টাৰ্মটোক এইটোকো 6 দি মাল্টিপ্লাই কৰিম এইটোকো 6 দি মাল্টিপ্লাই কৰি দিম এতিয়া চোৱা এই 6এটো কেঞ্চেল গুচি গ'ল কি থাকি যাব 5x এই দুটাৰ পৰা কিমান পালোঁ 6x আৰু এই দুটাৰ পৰা কিমান আহি যাব 6 ইনটু 55 ধৰা এইটোক মই এনেকৈ ৰাখিলোঁ ইমান ডাঙৰ প্ৰডাক্টটো নকৰোঁ যেনেকৈ আছে তেনেকৈ ৰাখিলোঁ এইটো ইনটু হয় দেই এতিয়া চোৱা এই দুটাক এড কৰি দিলে কিমান আহি যাব 11x আৰু এইফালে কিমান আহি আছে 6 ইনটু 55 এইটোক মই কি কাৰণে প্ৰডাক্ট কৰা নাই তোমালোকে এটা গম পাই যাবা এইটো চোৱা এইফালে কি আছে এতিয়া এক্স উলিয়াই দিম 11 গৈ এই গোটেইটোক ডিভাইড কৰি দিব চ' ওপৰত কি আহি যাব 6 ইনটু 5 মানে 55 তলত আহি যাব 11 এতিয়া চোৱা 11এ 55ক কেঞ্চেল যাব 11 5 যা 55 নহয় জানো চ' তলততো একোৱেই নাইকিয়া হ'ল ওপৰত কি আছে 5 ইনটু 6 তাৰমানে কিমান পাই গ'লোঁ 30 চ' আমি এক্সটো কিমান পাই গ'লোঁ 30 এক্স মানে কোন আছিলে নাম্বাৰছ অফ বয়জ তাৰমানে এইটো পাই গ'লোঁ কিমান 30 আৰু গাৰ্লছ পাই নাযাম জানো নাম্বাৰছ অফ গাৰ্লছ এক্সৰ জেগাত কি পুট কৰি দিম 30 পুট কৰি দিম চ' আমাৰ আহি যাব হেন্স নাম্বাৰ অফ বয়জ ইকুৱেল টু কিমান 30 কাৰণ এইটো এক্সে আছিলে চ' 30 আৰু নাম্বাৰ অফ গাৰ্লছ কিমান আহি যাব এইটো নহয় জানো নাম্বাৰছ অফ গাৰ্লছ মানে 5/6 এক্সৰ জেগাত কি আহি যাব 30 এতিয়া চোৱা 6এ 30ক কেঞ্চেল যাব কিমান 6 5 যা 30 হয় ওপৰত কি আছে 5 ইনটু 5 তাৰমানে কিমান হৈ যাব 25 এতিয়া আমি কি পাই গ'লোঁ বয়জ পালোঁ 30 আৰু গাৰ্লছ পালোঁ 25 আৰু সঁচাকৈ হয় চোৱা দুটাৰে টোটেল ষ্টুডেণ্ট কিমান দি থোৱা আছিলে 55 নহয় জানো তাৰমানে গাৰ্লছ আৰু বয়জ দুটাক যদি আমি এড কৰি দিওঁ তেতিয়াহ'লে কি হ'ব 55 নাপাম জানো ইয়াত এতিয়া আমি কি পাইছোঁ 30 আৰু 25 চ' 30 প্লাছ 25 55 তাৰমানে কি হ'ল আনচাৰটো কাৰেক্ট এনেকুৱা ধৰণৰ আমি কুৱেশ্যনবোৰ
যেতিয়া সলভ কৰোঁ ন তেতিয়া আমি আনসাৰটো হৈছে নে নাই হোৱা তাত পুট কৰি পেলাই চাই দিলে গম পাই যাম হৈ গ'ল এতিয়া আমাৰ আহিলে কুৱেশ্যন নম্বৰ 6 ইয়াত আছে টু কমপ্লিমেণ্টাৰী এংগল ডিফাৰ বাই 2 ফাইণ্ড দ্য এংগলছ হ'ল ইয়াত এটা চোৱা কমপ্লিমেণ্টাৰী এংগল মানে আমি অলৰেডি গম পাই আহিছোঁ যেন যদি আমি দুটা এংগল ধৰা এড কৰি দিওঁ এতিয়া ধৰা এটা হ'ল 30 আৰু এটা হ'ল 60 এই দুটাৰ যদি সামটো 90 হয় তেতিয়াহ'লে ইহঁতৰ দুটা কোৱা হয় কমপ্লিমেণ্টাৰী এংগল যেতিয়া তাৰমানে সেই এংগল দুটাৰ সামটো কি হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব হৈ গ'ল আৰু এটা আছিলে কি আমাৰ ছাপ্লিমেণ্টাৰী মানে ধৰা এটা আছিলে 120 ডিগ্ৰী আৰু এটা আছিলে ধৰা 60 এতিয়া এই দুটাৰ সামটো কিমান হৈছে 180 সেইটো কাৰণে 180 যেতিয়া পাওঁ সেই এই দুটা এংগলক কোৱা হ'ব ছাপ্লিমেণ্টাৰী পেয়াৰ আৰু এই দুটা এংগলক কোৱা হ'ব কমপ্লিমেণ্টাৰী পেয়াৰ যেতিয়া 90 হয় ইয়াত এটা আমাৰ কি আছে টু কমপ্লিমেণ্টাৰী এংগল ডিফাৰ বাই 20 ডিগ্ৰী ফাইণ্ড দ্য এংগল হ'ব ইয়াত এটা চোৱা দুটা এংগল ল'বলৈ কৈছে আৰু দুটাৰে ডিফাৰেঞ্চটো কিমান হ'ব লাগিব 20 ডিগ্ৰী আৰু দুইটাই কমপ্লিমেণ্টাৰী হ'ব লাগিব চ' কি হয় চোৱা এটা ধৰা কিবা এটা আছিলে এইটো হ'ল আৰু এটাও ধৰা এইটো এই দুটা এংগল যেনিবা কিবা ডিগ্ৰী হয় আৰু দুটাই কমপ্লিমেণ্টাৰী হয় গতিকে তুমি দুইটাকে যদি এড কৰি দিয়া কিমান পাই যাবা 90 নহয় জানো গতিকে চোৱা এটাক যদি তুমি x ধৰা হিটো ওলাই যাব তে কি কৰিবা এইটোক যদি তুমি উলিয়াব খোজা এই বক্সটোক অকলে ৰাখি দিয়া এইটোক সেইফালে লৈ যোৱা কি হৈ যাব 90 - x সেইটো কাৰণে এটা এংগলক যদি আমি x ধৰোঁ হিটো এংগল পাই যাম হিটো কিমান হ'ব 90 - x হৈ গ'ল গতিকে কি হ'ব লেট দ্য কমপ্লিমেণ্টাৰী এংগল আৰ কি হ'ব এটা হ'ব x আৰু হিটো কিমান ল'ব লাগিব 90 - x হৈছে এতিয়া আমাক কৈ থোৱা আছে টু কমপ্লিমেণ্টাৰী এংগল ডিফাৰ বাই 20 তাৰমানে ইহঁতৰ দুটাক যদি আমি এটাৰ পৰা এটা ছাবট্ৰেক্ট কৰি দিওঁ কিমান পাই যাম 20 ডিগ্ৰী পাই যাম গতিকে কি হ'ব একৰ্ডিং টু কুৱেশ্যন এটা এইটো ধৰা এইটোৰ পৰা এইটো মই মাইনাছ কৰি দিওঁ গতিকে কি হ'ব x মাইনাছ এই গোটেইটো দেই এই গোটেইটো এটা নহয় জানো সেইটো কাৰণে ইয়াক মই গোটেইটো ব্ৰেকেট দি দিছোঁ ইকুৱেল টু কিমান ডিফাৰেঞ্চটো 20 ডিগ্ৰী হৈ গ'ল এতিয়া মই ব্ৰেকেটটো খুলি দিওঁ কি হৈ যাব এই মাইনাছটোৱে দুইটাকে এটেক কৰিব এইটোক এটেক কৰি কি বনাই দিব -90 আৰু এইটোক এটেক কৰি মাইনাছে প্লাছ হৈ যাব আৰু এইটো কিমান 20 চ' এইফালে এতিয়া x আৰু x এড হৈ কিমান আহি যাব 2x আৰু এই 90টোক এইফালে পঠাই দিওঁ কি হৈ যাব 20 আৰু 90টো মাইনাছ আছিল কাৰণে প্লাছ হৈ যাব এইফালে কি পাই গ'লোঁ 2x আৰু এইফালে যাব 90 100 110 এতিয়া এইটো কি কৰি দিম x ইকুৱেল টু কি হ'ব 2 গৈ ইয়াক ডিভাইড কৰি দিব কিমান পাই যাম এইটো 55 চ' তাৰমানে আমি কি পাই গ'লোগৈ xটো পাই গ'লোঁ 55 হ'ল এতিয়া আমাক কি লাগে সেই কমপ্লিমেণ্টাৰী এংগল দুটা উলিয়াবলৈ কৈছে ফাইণ্ড দ্য এংগলছ তাৰমানে এই দুটা এতিয়া এই দুটাত আমি xৰ ভেলু দুটা পুট কৰি দিম চ' আমি এংগল দুটা পাই যাম এটাতো অলৰেডি x মানে 55 পালোঁ তাৰমানে এটা এংগল কি হ'ব 55 আৰু এইটোত এইখিনিত 55 পুট কৰি দিম চ' আমি এংগল দুটাত কি পাই যাম হেন্স এংগলছ আৰ কি হ'ব xৰ জেগাত 55 এটা পাই গ'লোঁ 55 এণ্ড আৰু এইটো কি আছে 90 - x xৰ জেগাত 55 চ' কিমান পাই গ'লোঁ এইটোতো 55 হ'ব এণ্ড এইটো কি হৈ যাব 90 - 55 এইটোৰ পৰা আমি কিমান পাই যাম 5 আৰু এইফালে থাকিলে 35 হৈ গ'ল এতিয়া চোৱা এই দুটা কমপ্লিমেণ্টাৰী হয় যদি তুমি এই দুটাক এড কৰি চোৱা এই দুটা 90 পাবা আৰু লগতে এইটোৰ পৰা এইটো যদি তুমি মাইনাছ কৰি দিয়া 20 পাবা যিটো আমাৰ কুৱেশ্যনটোত 20 দিয়া আছিলে দুটাৰ ডিফাৰেঞ্চটো চ' কি পাই গ'লোঁ তাৰমানে আমাৰ আনচাৰটো কাৰেক্ট এইবাৰ আমাৰ কুৱেশ্যন নম্বৰ 7 হ'ল টু ছাপ্লিমেণ্টাৰী এংগলছ ডিফাৰ বাই 44 ডিগ্ৰী ফাইণ্ড দ্য এংগলছ হৈছে এতিয়া চোৱা আগতত যেনেকৈ কমপ্লিমেণ্টাৰী এংগল আছিলে ইয়াত খালি লৈছে ছাপ্লিমেণ্টাৰী এংগল কিন্তু প্ৰচেছটো পূৰা ছেইম হয় খালি এবাৰ এংগল দুটাৰ চামটো কিমান হ'ব লাগিব ছাপ্লিমেণ্টাৰী দিয়া আছে গতিকে 180 হ'ব লাগিব হৈছে ইয়াত ধৰা দুটা এংগল মই এনেকৈ বক্সত লৈ লৈছোঁ দুটা এংগলেই কৈছে না 2 এংগল গতিকে কি হ'ল আৰু এইটো লৈছোঁ ধৰা এইটো এতিয়া এই দুটাটো আমি নাজানো হৈছে এই দুটাৰ এড কৰি আমি কিমান পাব লাগিব ছাপ্লিমেণ্টাৰী দিয়া আছে ন এই দুটাৰ এডিশ্যন এই দুটাক আমি এড কৰি পেলাই পাম 180 ডিগ্ৰী হৈ গ'ল এতিয়া চোৱা ইয়াৰে আমি কোনোবা এটাক x বুলি ধৰি ল'ম
ধৰা এইটোকে মই এক্স বুলি ধৰিছোঁ, তেতিয়াহ'লে কি হ'ব, এই বাকীটো ওলাই যাব। এতিয়া আমি এইটোক উলিয়াব খোজোঁ, এইটোক এক্সট্ৰাকৈ ৰাখি দিম। চ' এইটোক আমি এক্সট্ৰাকৈ এইফালে ৰাখি দিম ইকুৱেশ্যনটো, এইটোক সেইফালে পঠাই দিওঁ, কি হৈ যাব 180 মাইনাছ এক্স। তাৰমানে কি হ'ব, এটা এংগলক আমি এক্স বুলি অলৰেডি লৈছোঁৱে, আৰু সিটো এংগল কি হৈ যাব 180 ডিগ্ৰী মাইনাছ এক্স হৈ গ'ল। গতিকে কি হ'ব, লেট দ্য এংগলছ আৰ কি হ'ব, এটা এক্স আৰু ইটো কি পাই গ'লোঁ, এইটো মানে এইটো নহয় জানো 180 ডিগ্ৰী মাইনাছ এক্স এণ্ড 180 ডিগ্ৰী মাইনাছ এক্স। আৰু কমপ্লিমেণ্টেৰী কি পাইছিলোঁ, এটা এক্স আৰু সিটো পাইছিলোঁ 90 মাইনাছ এক্স হৈছে, কাৰণ তাত কি আছিলে 90 আছিলে এইটো। এতিয়া আমি এংগল দুটা পাই গ'লোঁ। এতিয়া আহিছে চোৱা, টু ছাপ্লিমেণ্টাৰী এংগল ডিফাৰ বাই 44 ডিগ্ৰী, তাৰমানে দুইটাৰে ডিফাৰেঞ্চটো পাব লাগিব 45 ডিগ্ৰী। ডিফাৰেঞ্চ মানে কি, ছাবট্ৰেকশ্যন কৰিব লাগিব। গতিকে কি হ'ব, এইটোৰ পৰা ধৰা এইটো মাইনাছ কৰি দিলোঁ, কিমান আহি যাব 44 ডিগ্ৰী। ইয়াত চোৱা তুমি এইটোৰ পৰা এইটো মাইনাছ কৰিলে হ'ব, এইটোৰ পৰা এইটো মাইনাছ কৰিলে হ'ব, কাৰণ আমি কোনটো ডাঙৰ এতিয়ালৈকে গম পোৱা নাই, হৈ গ'ল। আৰু আমাক কুৱেশ্যনতো গিভেন দিয়া নাই, হৈ গ'ল। সেইটো কাৰণে কি হ'ব, একৰ্ডিং টু কুৱেশ্যন এইটোৰ পৰা এইটো ছাবট্ৰেক্ট কৰি দিম, 44 ডিগ্ৰী পাই যাম। গতিকে কি হ'ব, এক্স মাইনাছ সেই গোটেইটো এটা নহয় জানো, সেইকাৰণে এইটো ব্ৰেকেট দিম, 180 মাইনাছ এক্স ইকুৱেল টু কিমান দিয়া আছে ডিফাৰেঞ্চটো 44 ডিগ্ৰী। এতিয়া আমি এইটোক ছল্ভ কৰি দিওঁ, কি হৈ যাব, এক্সটো এক্সেই হ'ব, এই মাইনাছটো ব্ৰেকেটটো খুলি দিলে দুটাকে এটেক কৰিব, এইটো কি হৈ যাব 180 আৰু এইটো মাইনাছে মাইনাছে প্লাছ হৈ এক্স হৈ যাব। এতিয়া ইয়াৰ পৰা কি কৰিম চোৱা, এইটো এক্স দুটাৰ আগত প্লাছ আছে, দুটাকে এড কৰি দিম, কিমান আহি যাব 2x। এতিয়া কি কৰিম, এই 180টোক এইফালে পঠাই দিওঁ, এইফালেতো অলৰেডি 44 ডিগ্ৰী আছে, 180 এইফালে গুচি আহিলে মাইনাছটো প্লাছ হৈ যাব। দুটা এড কৰি দিলে কিমান আহিব, 0 + 4 4, 8 + 4 12, 1 আৰু 1ৰ লগত হৈ 224 ডিগ্ৰী হৈ গ'ল। আৰু এইফালে কিমান আহি আছে 2x হৈ গ'ল। এতিয়া ইয়াৰ পৰা কিটো উলিয়াই দিম, এক্সটো উলিয়াই দিওঁ, 2 গৈ পেলাই ডিভাইড কৰি দিব, ডিগ্ৰী এটা আছে দেই, কাৰণ 180টো ডিগ্ৰী হয়, এইটো ডিগ্ৰী হয়। এতিয়া চোৱা, এইটোক এইটো দি ডিভাইড কৰিলে কি হ'ব 2112, তাৰমানে কিমান হৈছে 112 ডিগ্ৰী হৈ গ'ল। তাৰমানে আমি এটা এংগল কিমান পাই গ'লোঁ 112 ডিগ্ৰী। এতিয়া কি কৰিম, এই এক্সটো ইয়াত পুট কৰি দিম, গতিকে কি হ'ব যে এংগল দুটা পাই যাম। হেন্স এংগলছ আৰ কি হ'ব, এই এক্সটো 112 যদি ইয়াত পুট কৰিম, এইটো হৈ যাব কিমান 112 এণ্ড সিটো কি হ'ব 180 মাইনাছ এক্সৰ জেগাত কি হ'ব 112। গতিকে আমি কি পাই গ'লোঁ, আকৌ ঠিককৈ লিখি দিওঁ, এইটো একেই 112 আৰু এইটো কি হৈ যাব 180 পৰা এইটো গুচি গ'ল, এইটো হ'ব 8 আৰু ইয়াত কিমান আছিলে 7 - 1 এইটো 6। তাৰমানে কিমান পাই গ'লোঁ, এটা হৈ গ'ল 112 ডিগ্ৰী আৰু এটা হ'ব 68 ডিগ্ৰী। এতিয়া তোমাৰ এইটো কাৰেক্ট হৈছেনে নাই চাবলৈ হ'লে চোৱা, এই দুটাক তুমি ডিফাৰেঞ্চটো লৈ চোৱা, কাৰণ ইয়াত ডিফাৰেঞ্চটো কিমান আছে 44 ডিগ্ৰী, এইটোৰ পৰা এইটো মাইনাছ কৰি দিলে 44 ডিগ্ৰী পাব লাগিব। এতিয়া চোৱা 12ৰ পৰা 8 গ'লে 4 আৰু এইটোৰ পৰা 8 গ'লে কিমান 4, তাৰমানে কি হ'ল আমাৰ আনচাৰটো কাৰেক্ট। চ' আমাৰ এইটো হৈ গ'ল। এতিয়া আমাৰ এই চেপ্টাৰটো একেবাৰে লাষ্ট কুৱেশ্যনটো হ'ল, ইফ 9 ইজ ছাবট্ৰেক্টেড ফ্ৰম 5 টাইমছ এ নাম্বাৰ দি ৰিজাল্ট ইজ 71, ফাইণ্ড দ্য নাম্বাৰ। ইয়াত চোৱা কি দি থোৱা আছে, নাম্বাৰটো উলিয়াবলৈ কৈছে হ'ল। আৰু ইয়াত চোৱা, ইফ 9 ইজ ছাবট্ৰেক্টেড, 9টো ছাবট্ৰেক্ট কৰিছে ফ্ৰম 5 টাইমছ এ নাম্বাৰ, কোনোবা নাম্বাৰ এটাৰ 5 টাইমছৰ পৰা। গতিকে আমি চোৱা ইয়াত এই নাম্বাৰটোৰ জেগাত এক্স ধৰি ল'ব লাগিব, কাৰণ কিমান হয় সেইটোতো নাজানো, গতিকে এইটো জেগাত আহি যাব কি এক্স হৈ গ'ল। আৰু চোৱা দি থোৱা আছে ফ্ৰম 5 টাইমছ এ নাম্বাৰ, 5 টাইমছ মানে কি 5 এটা সেই নাম্বাৰটোৰ লগত ইনটু কৰি দিব লাগিব, তাৰমানে এক্সৰ লগত কি ইনটু হৈ যাব 5। চ' কি হৈ যাব 5 × x, যিটোক আমি লিখিব পাৰিম কি 5x, তাৰমানে এই গোটেই এই পৰ্চনটোক আমি কি বুলি লিখিব পাৰোঁ 5 টাইমছ এই নাম্বাৰটোক 5x লিখি দিব পাৰোঁ হৈ গ'ল। এতিয়া চোৱা কি দিছে, ইফ 9 ইজ ছাবট্ৰেক্টেড ফ্ৰম, এইটোক মই কি বুলি পঢ়িছোঁ 5x, তাৰমানে কি 9টো ছাবট্ৰেক্ট কৰিছে ক'ৰ পৰা 5xৰ পৰা। চ' ইফালে কি আহি যাব, একৰ্ডিং টু কুৱেশ্যন 5xৰ পৰা 9টো কি কৰি দিবলৈ কৈছে ছাবট্ৰেক্ট কৰি দিবলৈ কৈছে। আৰু দি ৰিজাল্ট ইজ 71, তাৰমানে ৰিজাল্টটো কিমান আহিব 71, তাৰমানে এইটোৰ পৰা এইটো ছাবট্ৰেক্ট কৰি পাই যাম 71 হৈ গ'ল। ইয়াত এটা এক্সটো যে কি ধৰিছোঁ সেইটোৰ ওপৰত লিখি দিবা, লেট দি নাম্বাৰ
বি এক্স হৈ গ'ল মইতো পাহৰি গৈছিলোঁ তোমালোকে এইটো লিখি দিবা তাৰপিছত চোৱা এইটোৰ পৰাই আমি এই গোটেই ষ্টেটমেণ্টটোৰ পৰাই আমি এই ইকুৱেশ্যনটো পাই গ'লোঁ হৈ গ'ল এতিয়া আৰু বাকীটো একো গিভেন নাই গতিকে আৰামছে নাম্বাৰটো উলিয়াই দিওঁ চ' ইকুৱেশ্যন পালোঁৱে চ' ইয়াৰ পৰা আমি এক্সটো উলিয়াই দিওঁ এতিয়া চোৱা ইয়াৰ পৰা কি কৰিবা 9টোক এইফালে পঠাই দিয়া গতিকে কি হৈ যাব এইটো 71 + 9 হৈ গ'ল আৰু এইফালে কিমান আছে 5x আৰু এইফালে এইটো কি হৈ গ'ল 80 এই দুটা প্লাছ হয় আৰু ইয়াৰ পৰা আমি এক্সটো উলিয়াই দিওঁ 5 গৈ ইয়াত ডিভাইড কৰি দিব কিমান হৈ যাব এইটো 5 1 * 5 3 হৈ গ'ল এইফালে 16 তাৰমানে কি পাই গ'লোঁ x = 16 চ' এতিয়া দি নাম্বাৰ বি এক্স তাৰমানে এক্সৰ জেগাত কি পুট কৰিলোঁ 16 হেন্স দি নাম্বাৰ ইজ কি পাই গ'লোঁ 16 এইটো একেবাৰে ইজি কুৱেশ্যন আছিলে চ' আমাৰ 15.3 চেপ্টাৰটো ইমানতে শেষ হৈ গ'ল